নমস্কাৰ শ্ৰদ্ধা ছাত্ৰীসকল 1 এপ্ৰিল 2024 তাৰিখৰ পৰা যেহেতু অনলাইন এটেন্ডেন্স দিয়াটো বাধ্যতামূলক কৰা হৈছে গতিকে এই ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰীসকলৰ ইন টাইমৰ লগতে আউট টাইমো দিব লাগিব নেকি এই বিষয়ে আপোনালোকে যথেষ্ট প্ৰশ্ন খুজি আছে আজি ভিডিওটোৰ জৰিয়তে এই কথাখিনি কবৰ কাৰণে চেষ্টা কৰিম ছাত্ৰীসকল আজি পৰা প্ৰায় 10 দিন মান আগতে এখন এই লেটাৰ প্ৰকাশ পাইছে এই লেটাৰখনত ইন টাইম আৰু আউট টাইম সম্পৰ্কে এখন এটি বিশেষ কথা কোৱা হৈছে আৰু সেই কথাটোৱে আমাক শিক্ষকসকলৰ মাজত এটি খেলিমেলি সৃষ্টি কৰিছে আসলতে যিখন চিঠি প্ৰকাশ পাইছিল সেই চিঠিখনত এই কথাটো কোৱা হৈছিল যে কি ইন টাইম আৰু আউট টাইম সেই সকল কৰ্মচাৰীৰ কাৰণে দিয়া হৈছিল যিসকল সমগ্ৰ শিক্ষাৰ অধীনৰ কৰ্মচাৰী অৰ্থাৎ সমগ্ৰ শিক্ষাৰ অধীনৰ কৰ্মচাৰী বুলি কোৱাৰ লগে লগে সেই কৰ্মচাৰীসকলে ইতিমধ্যে শিক্ষা হেতু তেওঁলোকৰ নাম এনৰোল কৰা নাছিলে আৰু তেওঁলোকক নতুনকৈ এনৰোল কৰিবৰ কাৰণে দিয়া হৈছে আৰু তেওঁলোকে এনৰোল কৰাৰ পিছত তেওঁলোকে ইন টাইম আৰু আউট টাইম তেওঁলোকে দিব লাগিব বিশেষকৈ অফিচৰ কৰ্মচাৰীসকল যেনেকৈ সমগ্ৰ শিক্ষাৰ অফিচৰ কৰ্মচাৰী বুলি কোৱাৰ লগে ডিপিওৰ পৰা আৰম্ভ কৰি আমাৰ এছএছএ যিসকল কৰ্মচাৰী আছে বৰ্তমান এছএছএ যিসকল কৰ্মচাৰী যাক নেকি আমি সমগ্ৰ শিক্ষা বুলি কওঁ সেই কৰ্মচাৰীসকলক সামৰি লোৱা হৈছে গতিকে আমাৰ এছএছএ কন্টেক্সুৱেলৰ হক যিসকল বা ষ্টেট পুলৰে হক যিসকল টিচাৰ বা সেই টিচাৰসকলৰ কথা কোৱা হোৱা নাই বা আমাৰ ৰেগুলাৰ টিচাৰ সকলৰ কথা এই ব্যৱস্থাটোৰ জৰিয়তে বা সেই চিঠিখনৰ কথা জৰিয়তে কোৱা হোৱা নাই এই চিঠিখনৰ জৰিয়তে সমগ্ৰ শিক্ষাৰ অধীনৰ সকলো কৰ্মচাৰীৰ কথা কোৱা হৈছে গতিকে ইন টাইম আৰু আউট টাইম তেওঁলোকে দিব লাগিব যিসকল সমগ্ৰ শিক্ষাৰ অধীনৰ কৰ্মচাৰী কিন্তু আমাৰ শিক্ষকসকলৰ কাৰণে বৰ্তমান ইন টাইম আৰু আউট টাইম কম্পালসৰি হোৱা নাই ইন টাইমটো আমি নিৰ্দিষ্ট টাইমত দিব লাগিব আউট টাইমটো কম্পালসৰি হোৱা নাই নিশ্চয় পৰৱৰ্তী পৰ্যায়ত হয়তো ইন টাইম আৰু আউট টাইম দুটা কম্পালসৰি হ'ব যেতিয়া কম্পালসৰি হ'ব তেতিয়া নিশ্চয় লেটাৰ ওলাব বা ওলালে আমি হয়তো আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম কিন্তু বৰ্তমান সময়ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে ইন টাইম আৰু আউট টাইম দুটা কম্পালসৰি হোৱা নাই ইন টাইমটো আমি নিৰ্দিষ্ট সময়ত গৈ দিবই লাগিব গতিকে এই ভিডিওটো যদি এই কথাখিনি কবৰ কাৰণে চেষ্টা কৰিলো যেহেতু আপোনালোকে বহু সময়ত এই কথাটো খুজি আছে যে কি স্যাৰ এই কৰ্মচাৰী শিক্ষকসকলৰো ইন টাইম আৰু আউট টাইম দুটা কম্পালসৰি হৈছে নেকি গতিকে নিশ্চয় আপোনালোকে কথাখিনি বুজি পালে শিক্ষকসকলৰ ইন টাইম আৰু আউট টাইম দুটা কম্পালসৰি হোৱা নাই এই অকল সমগ্ৰ শিক্ষাৰ অধীনৰ এই যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলৰহে ইন টাইম আৰু আউট টাইম দুটা কম্পালসৰি হৈছে আৰু তেওঁলোকক নতুনকৈ শিক্ষা হেতুত এনৰোল কৰি তেওঁলোকক শিক্ষা হেতুৰ জৰিয়তে এটেন্ডেন্স দিয়াৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে গতিকে আপোনালোকে ভিডিওটোৰ যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব